শাৰীৰিক মনোবৈজ্ঞানিক সাংসাৰিক বিভিন্ন চঞ্চলতা থাকে, বিভিন্ন পৰিৱৰ্তনশীলতা থাকে। সেয়া থাকিবই, সেয়া প্ৰাকৃতিক হয়, সেইসমূহ নোহোৱা কৰিব নোৱাৰি। কিন্তু সেইসমূহৰ মাজত স্থিত হৈ সতৰ্কতাৰ সৈতে এক হৈ সজাগতাৰ সৈতে এক হৈ পৰিৱৰ্তনশীলতাবোৰৰ চঞ্চলতাবোৰৰ বিবেকহীন গোলাম নোহোৱাকৈ ৰ'ব পাৰি ধৈৰ্যৰ সহায়ত, বিবেকৰ সহায়ত, যাতে পৰিৱৰ্তনশীলতাবোৰৰ পাৰত থাকিব পাৰি, পৰিৱৰ্তনশীলতাবোৰৰ মাজতো, যাতে পৰিৱৰ্তনশীলতাবোৰে চঞ্চলতাবোৰে গোলাম কৰি ৰাখিব নোৱাৰে, জটিলতাৰে নিজৰ সৈতে বান্ধি ৰাখিব নোৱাৰে। সেই সম্ভাৱনা আছে আমাৰ প্ৰত্যেকৰে মাজত স্থিত হৈ থকাৰ সম্ভাৱনা, চঞ্চলতাৰ পৰিৱৰ্তনশীলতাৰ মাজতো। যদি সেই সম্ভাৱনাৰ প্ৰতি উচিত সন্মান নৰখাকৈ পৰিৱৰ্তনশীলতাবোৰকেই চঞ্চলতাবোৰকেই পৰম বুলি গণ্য কৰি সেইসমূহৰ সৈতে জটিলতাৰে লাগি ধৰোঁ, সেইসমূহৰ গোলাম হৈ থাকোঁ বিভিন্ন অজুহাতেৰে, সেইসমূহক ধুনীয়া ধুনীয়া নাম দি আমি মিথ্যাতেই সোমাই থাকিম। বিবেকী সতৰ্কতাৰে সত্যস্থ হোৱাই নহ'ব, সত্যস্থ হৈ সতৰ্কতাৰ সৈতে এক হৈ স্থিত হৈ পৰিৱৰ্তনশীলতাবোৰক চঞ্চলতাবোৰক সত্য যেন লগা মিথ্যাহে বুলি জনাই নহ'ব। বুজিব লাগিব আমি, জানিব লাগিব আমি, সতৰ্ক হ'ব লাগিব আমি, স্থিত হ'ব লাগিব আমি। আৰু সেই সম্ভাৱনা আমাৰ প্ৰত্যেকৰে মাজত আছে। চঞ্চলতাৰ গোলামী, পৰিৱৰ্তনশীলতাৰ গোলামী এৰি সেইসমূহক প্ৰশ্ন কৰি সেইসমূহৰ পাৰৰ স্থিত সজাগতা হ'ব পাৰোঁ আমি। সেয়াহে হ'ব সত্যস্থ হোৱা মিথ্যাৰ পাৰৰ